ডিব্ৰুগড় হায়াৰ সেকেন্ডাৰী এছএছ ৰোডত নিশা উত্তপ্ত পৰিস্থিতি এলিমেন্ট বাৰৰ সন্মুখত উদণ্ড যুৱক যুৱতীৰ উপদ্ৰৱ প্ৰচণ্ড মাৰপিটত লিপ্ত হ'ল কেইবাজনো উদণ্ড যুৱক এজনে আনজনক প্ৰহাৰ কৰি ৰাজপথতে পেলাই দিলে ফালি পেলালে পিন্ধি থকা কাপোৰ হুলস্থুলীয়া পৰিৱেশৰ মাজত উপস্থিত আছিল কেইবাগৰাকীও যুৱতী দুপৰ নিশালৈকে খোল খাই থকা এলিমেন্ট বাৰৰ সন্মুখত হিংসাত্মক সংঘাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় স্থানীয় ৰাইজে বহুবাৰ অভিযোগ উত্থাপন কৰাৰ পাছতো এলিমেন্ট বৰাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষী এমপিএন সহকাৰে কিছু দৃশ্যাংশ আগবঢ়াইছো